واعبدوا الله ولا تشركوا به شيئا وبالوالدين إحسانا وبذي القربى واليتامى والمساكين তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিবা লগতে পিতৃ-মাতৃ আৰু আত্মীয় স্বজন ইয়াতীম অভাৱগ্ৰস্ত والمساكين والجار ذي القربى والجار الجنب والصاحب بالجنب وابن السبيل وما ملكت أيمانكم নিকট প্ৰতিবেশী দূৰ প্ৰতিবেশী সংগী সাৰথী মুছাফিৰ আৰু তোমালোকৰ অধিকাৰভুক্ত ডাকডাকীসকলৰ প্ৰতি সদ্ব্যৱহাৰ কৰা إن الله لا يحب من كان مختالا فخورا নিশ্চয় আল্লাহে দাম্ভিক অহংকাৰীক পছন্দ নকৰে الذين يبخلون ويأمرون الناس بالبخل ويكتمون ما آتاهم الله من فضله وأعتدنا للكافرين عذابا مهينا আল্লাহে সেইসকল লোককো ভাল নাপায় যিসকলে নিজে কৃপণতা কৰে আৰু আনকো কৃপণতাৰ নিৰ্দেশ দিয়ে আৰু আল্লাহে নিজ অনুগ্ৰহত সিহঁতক যি প্ৰদান কৰিছে সেয়া গোপন কৰে আৰু আমি কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ والذين ينفقون أموالهم رئاء الناس ولا يؤمنون بالله ولا باليوم الآخر ومن يكن الشيطان له قرينا فساء قرينا আৰু যিসকলে মানুহক দেখুৱাবলৈ নিজৰ ধন সম্পদ ব্যয় কৰে লগতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ইমান পোষণ নকৰে আল্লাহে সিহঁতকো ভাল নাপায় আৰু শয়তান যাৰ সংগী হয় তাৰ সংগী কিমান যে নিকৃষ্ট وماذا عليهم لو آمنوا بالله واليوم الآخر وأنفقوا مما رزقهم الله وكان الله بهم عليما সিহঁতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ইমান পোষণ কৰিলে আৰু আল্লাহে সিহঁতক যি প্ৰদান কৰিছে তাৰ পৰা ব্যয় কৰিলে সিহঁতৰ কি ক্ষতি হ'লহেঁতেন আৰু আল্লাহে সিহঁতৰ বিষয়ে সম্যক অৱগত إن الله لا يظلم مثقال ذرة وإن تك حسنة يضاعفها ويؤت من لدنه أجرا عظيما নিশ্চয় আল্লাহে অনুপৰিমাণো অন্যায় নকৰে আৰু যদি সেয়া কোনো ধৰণৰ পুণ্য হয় তেন্তে তেওঁ সেইটোক বহু গুণ বৃদ্ধি কৰি দিয়ে আনকি তেওঁ নিজৰ ফালৰ পৰা মহা প্ৰতিদান প্ৰদান কৰে فكيف إذا جئنا من كل أمة بشهيد وجئنا بك على هؤلاء شهيدا এতেকে যেতিয়া আমি প্ৰত্যেক উম্মতৰ পৰা একোজনকৈ সাক্ষী উপস্থিত কৰিম আৰু সেই নবী তোমাকো সিহঁতৰ বিৰুদ্ধে সাক্ষী ৰূপে উপস্থিত কৰিম তেতিয়া সিহঁতৰ কি অৱস্থা হ'ব يومئذ يود الذين كفروا وعصوا الرسول لو تسوى بهم الأرض ولا يكتمون الله حديثا যিসকলে কুফৰি কৰিছে আৰু ৰাসূলৰ অবাধ্য হৈছে সিহঁতে সেইদিনা কামনা কৰিব যে সিহঁত যদি মাটিৰ লগত মিহলি হৈ সমান হৈ গ'লহেঁতেন আৰু সিহঁতে সেইদিনা আল্লাহৰ পৰা কোনো কথাই গোপন কৰিব নোৱাৰিব يا أيها الذين آمنوا لا تقربوا الصلاة وأنتم سكارى حتى تعلموا ما تقولون ولا جنبا إلا عابري سبيل حتى تغتسلوا হে মুমিনসকল তোমালোকে নিচাগ্ৰস্ত অৱস্থাত মুখেৰে যি কোৱা সেয়া নুবুজালৈকে চালাতৰ নিকটৱৰ্তী নহবা আৰু জুনুবীয় অৱস্থাটো নহয় যেতিয়ালৈকে তোমালোকে গোচল নকৰা কিন্তু মুছাফিৰ হ'লে সেয়া সুকীয়া কথা وإن كنتم مرضى أو على سفر أو جاء أحد منكم من الغائط أو لامستم النساء فلم تجدوا ماء فتيمموا صعيدا طيبا আৰু যদি তোমালোকে অসুস্থ হোৱা অথবা ভ্ৰমণত থকা নাইবা তোমালোকৰ কোনোবাই শৌচ স্থানৰ পৰা আহিছে অথবা তোমালোকে নাৰী সম্ভোগ কৰাৰ পিছত পানী নোপোৱা তেন্তে পবিত্ৰ মাটিৰ দ্বাৰা তায়াম্মুম কৰা فامسحوا بوجوهكم وأيديكم
إن الله كان عفوا غفورا এতেকে তোমালোকে নিজৰ মুখমণ্ডল আৰু হাত মচে কৰা নিশ্চয় আল্লাহ পাপমোচনকাৰী ক্ষমাশীল ألم تر إلى الذين أوتوا نصيبا من الكتاب يشترون الضلالة ويريدون أن تضلوا السبيل তুমি সিহঁতক দেখা নাই নে যিসকলক কিতাপৰ এটা অংশ প্ৰদান কৰা হৈছিল সিহঁতে ভ্ৰষ্টতা ক্ৰয় কৰে আৰু সিহঁতে বিচাৰে যে তোমালোকে পথভ্ৰষ্ট হোৱা والله أعلم بأعدائكم وكفى بالله وليا وكفى بالله نصيرا আল্লাহে তোমালোকৰ শত্ৰুসকলক ভালদৰে চিনি পায় আৰু অভিভাৱক হিচাপে আল্লাহেই যথেষ্ট লগতে সহায়কাৰী হিচাপেও আল্লাহেই যথেষ্ট من الذين هادوا يحرفون الكلم عن مواضعه ويقولون سمعنا وعصينا واسمع غير مسمع وراعنا ليا بألسنتهم وطعنا في الدين ইহুদীসকলৰ মাজত এনেকুৱা কিছুমান মানুহ আছে যিসকলে তাওৰাতৰ কালামসমূহক তাৰ স্থানৰ পৰা পৰিৱৰ্তন কৰি বিকৃত কৰে আৰু কয় আমি শুনিলো আৰু অমান্য কৰিলো এতেকে সিহঁতৰ শুনা নুশুনাৰ দৰেই আৰু সিহঁতে নিজৰ জিভা ঘূৰাই লগতে দিনৰ প্ৰতি তাচ্ছিল্য কৰি কয় ৰাইনা ولو أنهم قالوا سمعنا وأطعنا واسمع وانظرنا لكان خيرا لهم وأقوم ولكن لعنهم الله بكفرهم فلا يؤمنون إلا قليلا কিন্তু সিহঁতে যদি ক'লেহেঁতেন আমি শুনিলো আৰু মানিলো আৰু শুনা আৰু আমাৰ প্ৰতি লক্ষ্য কৰা তেন্তে সেয়া সিহঁতৰ বাবে ভাল আৰু সংগত হ'লহেঁতেন কিন্তু সিহঁতৰ কুফৰিৰ বাবে আল্লাহে সিহঁতক অভিসম্পাত কৰিছে ফলত সিহঁতৰ মাজৰ অতি কম সংখ্যক লোকে ঈমান পোষণ কৰে يا أيها الذين أوتوا الكتاب آمنوا بما نزلنا مصدقا لما معكم من قبل أن نطمس وجوها হে কিতাপ প্ৰাপ্তসকল আমি মুখমণ্ডলসমূহক বিকৃত কৰি পশ্চাৎফালে ঘূৰাই দিয়াৰ আগতে অথবা আসহাবুস সাবত من قبل أن نطمس وجوها فنردها على أدبارها أو نلعنهم كما لعنا أصحاب السبت وكان أمر الله مفعولا অৰ্থাৎ শনিবাৰ অমান্যকাৰীসকলক যিদৰে অভিসম্পাত কৰিছিলোঁ সেইদৰে অভিসম্পাত কৰাৰ আগতে তোমালোকৰ ওচৰত যি আছে তাৰ সমৰ্থক ৰূপে আমি যি অৱতীৰ্ণ কৰিছোঁ তাৰ প্ৰতি তোমালোকে ঈমান পোষণ কৰা জানি চোৱা আল্লাহৰ আদেশ কাৰ্যকৰী হ'বই হ'ব إن الله لا يغفر أن يشرك به ويغفر ما دون ذلك لمن يشاء ومن يشرك بالله فقد افترى إثما عظيما নিশ্চয় আল্লাহে তেওঁৰ লগত কৰা অংশীদাৰ স্থাপন অৰ্থাৎ শিৰিক গুনাহক কেতিয়াও ক্ষমা নকৰে ইয়াৰ বাহিৰে অন্যান্য অপৰাধসমূহ যাক ইচ্ছা ক্ষমা কৰে আৰু যি আল্লাহৰ লগত আনক অংশীদাৰ কৰে সি নিশ্চয় মহাপাপ ৰচনা কৰে ألم تر إلى الذين يزكون أنفسهم بل الله يزكي من يشاء ولا يظلمون فتيلا তুমি সিহঁতক দেখা নাই নে যিসকলে নিজকে পবিত্ৰ বুলি ধাৰণা কৰে অথচ আল্লাহে যাক ইচ্ছা কৰে পবিত্ৰ কৰে আৰু সিহঁতৰ ওপৰত ফুটা পৰিমাণো অন্যায় কৰা নহ'ব انظر كيف يفترون على الله الكذب وكفى به إثما مبينا চোৱা সিহঁতে আল্লাহ সম্পৰ্কে কেনেকৈ মিছা উদ্ভাৱন কৰি আছে আৰু প্ৰকাশ্য পাপ হিচাপে এইটোৱে যথেষ্ট ألم تر إلى الذين أوتوا نصيبا من الكتاب يؤمنون بالجبت والطاغوت ويقولون তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাই নে যিসকলক কিতাপৰ এটা অংশ প্ৰদান কৰা হৈছিল সিহঁতে জিপ্ত আৰু তাগুতক অৰ্থাৎ শয়তান শিৰ্ক জাদু আৰু বাতিল উপাসক বিশ্বাস কৰে ويقولون للذين كفروا هؤلاء أهدى من الذين آمنوا سبيلا লগতে সিহঁতে কাফিৰসকলৰ বিষয়ে কয় এওঁলোকে মুমিনসকলতকৈ অধিক সঠিক পথ প্ৰাপ্ত أولئك الذين لعنهم الله ومن يلعن الله فلن تجد له نصيرا
ইহঁতেই হৈছে সেইসকল লোক যিসকলৰ ওপৰত আল্লাহে অভিসম্পাত কৰিছে আৰু আল্লাহে যাক অভিসম্পাত কৰে তুমি কেতিয়াও তাৰ কোনো সহায়কাৰী নাপাবা أم لهم نصيب من الملك فإذا لا يؤتون الناس نقيرا আল্লাহৰ ৰাজত্বত সিহঁতৰ কোনো অংশ আছে নেকি সঁচাই যদি থাকিলহেঁতেন তেতিয়াহ'লে সিহঁতে খেজুৰৰ গুটিৰ ওপৰত থকা মিহি আৱৰণ পৰিমাণো কোনো বস্তু মানুহক নিদিলে হয় أم يحسدون الناس على ما آتاهم الله من فضله فقد آتينا آل إبراهيم الكتاب والحكمة وآتيناهم ملكا عظيما অথবা আল্লাহে নিজ অনুগ্ৰহত মানুহক যি প্ৰদান কৰিছে তাৰ কাৰণে সিহঁতে মানুহক ঈৰ্ষা কৰে নেকি তেনেহ'লে আমিতো ইব্ৰাহিমৰ বংশধৰসকলকো কিতাপ আৰু হিকমত প্ৰদান কৰিছিলোঁ আৰু আমি তেওঁলোকক বিশাল সাম্ৰাজ্য প্ৰদান কৰিছিলোঁ فمنهم من آمن به ومنهم من صد عنه وكفى بجهنم سعيرا তাৰপিছত সিহঁতৰ কিছুমানে ইমান আনিছিল আৰু আন কিছুমানে ইয়াৰ পৰা বিমুখ হৈছিল প্ৰকৃততে দগ্ধ কৰিবলৈ জাহান্নামে যথেষ্ট إن الذين كفروا بآياتنا سوف نصليهم نارا كلما نضجت جلودهم بدلناهم جلودا غيرها ليذوقوا العذاب إن الله كان عزيزا حكيما নিশ্চয় যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰে অচিৰেই আমি সিহঁতক জুইত প্ৰৱেশ কৰাম যেতিয়াই সিহঁতৰ ছাল জুইত পুৰি পকি যাব অৰ্থাৎ দগ্ধ হ'ব তেতিয়াই ইয়াৰ ঠাইত নতুন ছাল সলনি কৰি দিম যাতে সিহঁতে শাস্তি ভোগ কৰিব পাৰে নিশ্চয় আল্লাহ পৰাক্ৰমশালী প্ৰজ্ঞাময় والذين آمنوا وعملوا الصالحات سندخلهم جنات تجري من تحتها الأنهار خالدين فيها أبدا আৰু যিসকলে ইমান আনিছে আৰু নেক আমল কৰিছে অতি শীঘ্ৰে আমি তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম যাৰ তলত নিজৰাসমূহ প্ৰবাহিত তাত তেওঁলোক চিৰস্থায়ী হ'ব لهم فيها أزواج مطهرة وندخلهم ظلا ظليلا লগতে তাত থাকিব তেওঁলোকৰ বাবে পবিত্ৰ স্ত্ৰী আৰু তেওঁলোকক আমি বিস্তৃত ঘন ছাদ আশ্ৰয় প্ৰদান কৰিম